দোঁ খাব নজনা গছৰ প্ৰশস্তিৰে। দোঁ খাব নজনা গছবোৰ বেছিদিন থিয় হৈ থাকিব নোৱাৰে। ডালবোৰ ফাটি যায় ফেৰেঙনিৰ সতে, কুমলীয়া ঠাৰিবোৰে বৰ কষ্ট পায়। সিপাৰে সতে উভালি পৰাৰ পিছতো ধুমুহাজাক সোমাই ফেৰেঙনিৰ ফাঁকে ফাঁকে অন্ধকাৰ ছাপ সন্ধান কৰে ৰহস্যৰ। দোঁ খাব নজনা গছবোৰক এৰি থৈ যোৱাৰ পিছতো পিছলৈ ঘূৰি ঘূৰি চাই ধুমুহাজাকে জানোচা মুহূৰ্ততে থিয় হৈ উঠে। দোঁ খাব নজনা গছবোৰ বেছিদিন জীয়াই নাথাকে, অথচ গজি উঠে বাৰে বাৰে। জাৰজ বীজৰ কঠিন শ্বাস ফালি সেউজীয়া সপোন একোটা সাৰ পাই উঠে আৰু লহপহকৈ বাঢ়ে। খুব বেছি কেইটামান ঋতু প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছত তাৰ লেহুকা প্ৰতিবেশীবোৰে তাক চিনি পায় আৰু সম্ভ্ৰমেৰে ঠাই এৰি দিয়ে। দুৰন্ত সপোন লৈ ক্ৰমে দোঁ নোখোৱা গছবোৰ যৌৱন প্ৰাপ্ত হয়। সেই সময়তে কিছুমান স্বাৰ্থপৰ লতাই তাৰ আশ্ৰয় গ্ৰহণ কৰে আৰু আকাশখন স্পৰ্শ কৰাৰ হাবিয়াস কৰে। একাকিত্বৰ যন্ত্ৰণাৰ অন্ধকাৰ নিশাবোৰত যেতিয়া সি কেঁকায়, লতাবোৰে তাক সাবট মাৰি ধৰে। যিমানেই ওখ হৈ উঠে দোঁ নোখোৱা গছবোৰ, সিমানেই ধুমুহাবোৰ তাক লৈ চিন্তিত হয়। ঋতু ঋতুৱে বাঢ়ি আহে ধুমুহাৰ অত্যাচাৰ। কেতিয়াবা জল্লাদৰ দৰে শৰীৰৰ পৰা বিচ্ছিন্ন কৰে একোটা শুকান ডাল, পকাই পকাই মোচৰি পেলাব খোজে সমগ্ৰ শৰীৰ। কিন্তু দোঁ খাব নজনা গছবোৰৰ দৃঢ়তাত বাৰে বাৰে হাৰ মানে ধুমুহাজাকে। অৱশেষত হঠাৎ এদিন সিপাৰে সতে উভালি পৰে দোঁ খাব নজনা গছবোৰ। লগে লগে খহি পৰে আশ্ৰিত লতাবোৰ, ফেৰেঙনিৰ আঁৰৰ ঠেঙুলিবোৰ, আৰু সেই ৰাতি আফ্ৰিক উন্মাদনাত গোটেই ৰাতি ধুমুহাজাকে অট্টহাস কৰে। উভালি পৰা বিশাল শৰীৰৰ গছডালৰ পৰা নিৰাপদ দূৰত্বত তাক সততে বিদ্ৰূপ কৰা চতুৰ লেহুকা বাল্যবনবোৰ হঠাৎ স্তব্ধ হৈ যায়। দোঁ খাব নজনা গছডালৰ শূন্য স্থানলৈ চাই সিহঁতে এক অসহ্য বিষ অনুভৱ কৰে হৃদয়ত, আৰু গছজোপাৰ নামেৰে শূন্য স্থান টুকুৰাত নামকৰণ কৰিবলৈ উপত্যকাটোৱে সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰাচীন পৃথিৱীৰ শিলাস্তৰৰ অভ্যন্তৰত কঠিন সাহৰ খোলাৰ মাজত লুকাই থাকে দোঁ খাব নজনা গছৰ বীজ। প্ৰথম জাক প্ৰাক মৌচুমী বৰষুণৰ অপেক্ষা।